এটা কথা সদায় মনত ৰাখিব লাগিব বা মনত ৰখাটো প্ৰয়োজন যে পাৰ্লিয়ামেণ্টে পাছ কৰা শিক্ষাৰ অধিকাৰ আইন এখন আছে এলিমেণ্টাৰী বা প্ৰাথমিক শিক্ষাখণ্ড ক্লাছ 8লৈকে দ্বিতীয়টো হ'ল মাননীয় উপাধ্যক্ষ মহোদয় যে শিক্ষক কোন হ'ব কেনেকুৱা হ'ব তেওঁলোকৰ বা AICTE গতিকে এতিয়া ৰাইট টু এডুকেশ্যন এক্ট আমি মানি চলি আমাৰ প্ৰাধিকৰণ আইনখন আমি গ্ৰহণ কৰিছিলোঁ আমি নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTৰ নৰ্মছ মানি আমি এই শিক্ষক আৰু টিচাৰ আৰু টিউটৰৰ ব্যৱস্থা আমি কৰিছিলোঁ 2017 চনৰ যিখন প্ৰাধিকৰণ আইন সেই আইনখন যদি ভালকে পঢ়ি চাই তেতিয়া দেখিব তাৰ মূল কথাটো বিদ্যালয় প্ৰাধিকৰণ নাছিল তাৰ মূল কথাটো আছিল বিদ্যালয়ত কৰ্মৰত ব্যক্তিসকলৰ সেৱাৰ প্ৰাধিকৰণ কিন্তু তাত এই ব্যৱস্থাও আছিল যে কৰবাত যদি প্ৰয়োজন হয় বিদ্যালয়ৰ যদি আন্তঃগাঁথনি ভাল বিদ্যালয়ত যদি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে তেনেহলে তাক সেলফ বেস স্কুল হিচাপে কৰাৰ ব্যৱস্থা আইনখনত আছিল কিন্তু প্ৰাধিকৰণ কৰাৰ দিনাখনে যে কিমান বিদ্যালয় সেলফ বেস হ'ব আৰু কিমান বিদ্যালয় তেওঁলোকে বেলেগ বিদ্যালয়ত সামিল হ'ব সেই সংখ্যাটো নিৰূপিত হৈ থকা নাছিল যোৱা বছৰ কেইটাত আমি দীঘলীয়া এক্সাৰসাইজ কৰি আমি এটা পৰিসমাপ্তিলৈ আহিছো যে আমাৰ ইমানখন বিদ্যালয় এটা সেলফ বেস হিচাপে বিদ্যালয়সমূহ থাকি যাব আৰু বাকি বিদ্যালয়সমূহ অন্য বিদ্যালয়ৰ লগত সামিল হ'ব এতিয়া পদসমূহ ৰিটেনশনৰ প্ৰয়োজন হ'ব নহয় পদসমূহ পাৰ্সোনেল পোষ্ট হিচাপে তাৰ ৰিটায়াৰমেন্টৰ লগে লগে সমাপ্তি ঘটিব নে সেই পদসমূহক এটা স্থায়ী ৰিটেনশন দি তাক কেৰি ফৰৱাৰ্ড কৰা হ'ব বা সেই তাত যেতিয়া এজন ব্যক্তি তেওঁ যেতিয়া অৱসৰ গ্ৰহণ কৰিব তাৰ বিপৰীতে আকৌ নতুনকৈ নিযুক্তি কৰা হ'ব নে নহ'ব এই সিদ্ধান্তটো ল'বৰ কাৰণে প্ৰথম আমাক এই তথ্যটো দৰকাৰ যে কিমানখন বিদ্যালয় সেলফ বেস হ'ল আৰু কিমানখন বিদ্যালয় বেলেগ বিদ্যালয়ৰ লগত সামিলকৰণ কৰা হ'ল এই ডাটাখিনিৰ ক্ষেত্ৰত আমি এটা সমাপ্তিলৈ আহিছো আৰু এটা সিদ্ধান্ত ল'ব পৰা পৰ্যায়ত আমি উপনীত হৈছো উপযুক্ত সময়ত আমি নিশ্চিতভাৱে সিদ্ধান্ত আমি গ্ৰহণ কৰিম 2021 চনৰ আইনখনৰ যিসকল আউটাৰ ভিতৰলৈ নাহিল কিন্তু তেওঁলোকে ভাবে যে তেওঁলোকৰ যুক্তিযুক্ততা আছে এনে বহু সংগঠন ব্যক্তিৰ আবেদন নিবেদন আমি যোৱা সময়খিনিত আমি পাইছো আৰু এই পোৱা আবেদন নিবেদনখিনিৰ ভিত্তিত কেবিনেটে এখন উপসমিতি গঠন কৰি দিছে যে এই আবেদন নিবেদনখিনি পৰীক্ষা কৰা আৰু কোনো সংশোধনীৰ প্ৰয়োজনীয়তা আছে নেকি এটো বিবেচনা কৰাৰ কাৰণে যোৱাকালিও কেবিনেট উপসমিতি য'ত আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তাত সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ আছে যোৱাকালিও কেবিনেট উপসমিতিয়ে তন্নকৈ দফা দফাকৈ আমি বস্তুবিলাক পৰ্যালোচনা কৰি চাইছো আৰু মই আশা ৰাখো যে কেবিনেট উপসমিতিয়ে খুব সোনকালে এটা ৰিপৰ্ট দিব মাননীয় বিধায়কসকলক মই আশ্বস্ত হ'বলৈ অনুৰোধ জনাইছো যেহেতু এখন কেবিনেট উপসমিতিয়ে এই বিষয়সমূহ পৰীক্ষা কৰি আছে তেনে আমি জনাইছো আৰু সকলো সমস্যা নীতিৰ আধাৰত প্ৰচলিত ব্যৱস্থাৰ আধাৰত আৰু যি কেন্দ্ৰীয় আমাৰ আইন আছে ৰাইট টু এডুকেশ্যন এক্ট আৰু নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন এক্ট যি আছে তাৰ আধাৰতে আমাৰ ব্যৱস্থাখিনি আমি গঢ়ি তুলিম ধন্যবাদ থ্যাংক ইউ